এটা ল'ৰাটো এটা জীৱনৰ কথা আছে। ল'ৰাটো যেতিয়াই ল'ৰাটোক স্কুলৰ পৰা উলিয়াই দিব, ল'ৰাটোৰ ভৱিষ্যত কি হ'ব এই মাষ্টৰনীজনে ভাবি চাব লাগিছিলে নালাগিছিলে, সেই কথাটো মই ক'বলৈ বিচাৰিছোঁ। স্কুলৰ পৰা উলিয়াই দিছে নেকি? স্কুলৰ পৰা উলিয়াই দিছে। ল'ৰাটোৰ জীৱনৰ কথা আছে। মই সেইজনী মাষ্টৰনী কিন্তু মই সুখে নেৰিম। কিন্তু আপোনাক তেওঁ কৰিছিল কি? ল'ৰাজনে কি কৰিছিল? ল'ৰাটোৱে সাধাৰণ সেই বৰ্ডখনে চুইছিলে। আৰু সিহঁতে ইমান অধিকাৰ ল'ৰাটোৰ ওপৰত কেনেকৈ ইমান অধিকাৰ দিব? আপোনাৰ ল'ৰাজনক পঢ়াৰ কৰি স্কুলৰ পৰা উলিয়াই দিছে স্কুলৰ পৰা। বেগে চেগে মই ল'ৰাক লৈ আহিছোঁ আজি ঘৰলৈ। আৰু সিহঁতে ক'ত অধিকাৰ পালে স্কুলৰ পৰা? স্কুলৰ চাউল দিছে, স্কুলৰ পৰা কাপোৰ দিছে, স্কুলৰ খৰচ দিছে। সিহঁতে ক'ত অধিকাৰ পালে উলিয়াই দিবলৈ? আৰু মাষ্টৰনীজনে কিন্তু মাষ্টৰনীয়ে কিন্তু মোক হৈ কাঢ়িব লাগিব তাই। কিন্তু এই ল'ৰাটো মানে স্কুল গ'ল ৰাতিপুৱা, তাৰপিছত স্কুল গৈ পেলাই ধৰ তাৰপিছত মানে চকীদাৰজন 11মান বজাত আহিছে। আহি পেলাই ল'ৰাটোক লগত লৈ আহিছে। কৈছে সেই বৰ্ড এখন ভাঙিলে, এতিয়া সি ইমান অসুস্থ কিয় এনেকৈ কাম কৰি থাকে? তেতিয়া তেনেকৈ ধৰ তাৰপিছত মই গ'লোঁ স্কুললৈ। গৈ পেলাই ধৰ তাৰপিছত মই বাইদেউক ক'লোঁ যে কি হ'ল? কৈছে এনেকৈ বৰ্ড এখন ভাঙিছে। তেতিয়া মই হ'ব তেতিয়াহ'লে আমি স্কুলৰ পৰা তাক উলিয়াই দিম বুলি কৈছে। আৰু স্কুলৰ পৰা উলিয়াই দিম। তেতিয়া মই বাইদেউক একো প্ৰতিবাদ কৰা নাই যে বাইদেউ আপুনি উলিয়াই দিব পাৰিব, কিন্তু মই তাক লৈ যাম। তাক লৈ গুচি আহিলোঁ মই স্কুলৰ পৰা বেগ চেগ লৈ পেলাই। তাৰপিছত আৰু মানে মই মোৰ ছোৱালীজনী LP স্কুলত দিছোঁ। তাৰপিছত তাইক মই আনিবলৈ গ'লোঁ। গৈ পেলাই ধৰ তাৰপিছত আকৌ খুৰীয়েকক সি মানে দেখুৱাইছে, খুৰী চাওকচোন মোক এনেকৈ মাৰিছে। তাৰপিছত আৰু মই ঘৰত মানে আহি পাইছোঁ। মায়ে স্কুললৈ গৈছে দৌৰি মানে খুৰীয়েকো গৈছে। হুলস্থুল লাগিছে মানে। কিন্তু কি হ'ল কবিতা? কৈছে ইয়াক যে মাৰিলে আপুনি গম পায়নে? তেতিয়া মোৰ বহুত খং উঠি গ'ল। মানে ল'ৰাটোক এনেকৈ মাৰিব লাগেনে? মানে মোক খঙত মই স্কুলত গৈ পেলাই কিন্তু মই অকণ হেৰি কৰিছোঁ মানে স্কুলত গৈ পেলাই যে ল'ৰাটোক কিয় এনেকৈ মাৰিব লাগে বাৰু। তাৰপিছত মাষ্টৰনীয়ে কি কয়? এতিয়া মাষ্টৰনীয়ে মায়েকো মানে কৈছে কি বোলে আপোনালোকে ঘৰত এখন স্কুল হয়, আপুনি এনেকৈ বোলে কিয় আহিছে বোলে স্কুললৈ বোলে। তাৰপিছত কৈছে আপোনালোক ওপৰতহে হেৰি কৰি দিম বোলে। ল'ৰাটোক মইতো মাকজনী সাক্ষাৎ আছোঁ। মোক চকীদাৰ আহি কমচে কম ক'ব লাগে যে আহাচোন তুমি স্কুললৈ, ল'ৰাটোক কিবা এটা ক'ব লাগে। তেতিয়া মই স্কুলত গ'লোঁ। মোক খাৰা হ'মেই মই স্কুলত, কিন্তু ল'ৰাটোক এনেকৈ কিন্তু মাৰিব নালাগিছিলে। স্কুলৰ কাষতে আপোনাৰ ঘৰ, তাৰপিছত আপোনাক নজনাকৈ ল'ৰাজনক অপহাৰ কৰিছে। তাৰপিছত আকৌ আপোনাক আহি কৈ আপোনাক কি কেছ দিয়া ভাবুকি দিছে? কৈছে মোৰ এইখন স্কুল, এইটো মোৰ ঘৰ। যে মোক ক'লেতো মইতো গ'লোহেঁতেন যে ল'ৰাটো কিহৰ কাৰণে এনেকৈ মাৰিলে। তেতিয়া মই কৈছোঁ যে মোক বহুত খং উঠি গ'ল আজি যে ল'ৰাটোক যেনেকৈ মাৰিছে। এতিয়া কি বিচাৰে আপুনি? মই মানে বিচাৰিছোঁ ল'ৰাটোক কিয় আজি ল'ৰাটো ভৱিষ্যতৰ কথা আছে হয়। ল'ৰাটো এখন স্কুলৰ পৰা উলিয়াই দিয়া মানে এটা জীৱনৰ কথা আছে তাত। আজি মোৰ বহুত দুখ লাগিছে। আপুনি কেছ কৰিছে থানাত? এখন সাধাৰণ বহুত ভাঙিছে, তাৰপিছত ল'ৰা এনেকৈ নিৰ্মম প্ৰহাৰ কৰিছে। কি হৈছিল আচলতে ল'ৰাটো স্কুললৈ গৈছিল। স্কুলত যোৱাৰ পিছত স্কুলত আৰু ল'ৰা এটা ঘৰৰ পৰা ওলাই যোৱাৰ পাছত স্কুলত থাকে। স্কুলৰ পৰা অহালৈকে স্কুলৰ গাইডলাইনত থাকে, সেইটো আমি জানো। কিন্তু 11টামান বজাৰ সময়ত যেতিয়া স্কুলৰ পৰা ল'ৰাটো ঘৰলৈ কানি আহিছে, সি মাকক দেখাবলৈ ভয় কৰিছিল। ভয় কৰি তাৰ কাকাকক দেখাইছে। কাকাকক দেখাই গোটেই পিঠিখনত আপোনালোকে চাওক, এই ফটোবিলাক চালে গম পাব। ল'ৰাটোৰ ফটোখিনি আপোনালোকে নিশ্চয় চালে উপলব্ধি কৰিব। শিক্ষাগুৰু আৰু ষ্টুডেণ্টৰ মাজত কিমানখিনি পাৰ্থক্য। সি যেন এটা চোৰ বা ডকাইতক প্ৰহাৰ কৰিছে, সেই তেনেধৰণৰ এটা কাহিনী হোৱাৰে হৈ পৰিছে। আপোনালোকে চালে গম পাব। আৰু স্কুলখনৰ আৰু ঘৰৰ মাজত মাত্ৰ 200 মিটাৰ ডিফাৰেঞ্চ। হয়তো যি কিবা লোকচান হৈছিল যদি গাৰ্জেণ্টক ক'ব লাগিছিলে, যদি আমি ভৰপাই কৰি দিব পৰা অৱস্থাত আছিলে আমি ভৰপাই কৰি দিলোঁ। কিন্তু ল'ৰাটোকতো এনেকৈ মাৰিবলৈ দিয়াৰ কোনো উচিত নহয়। আৰু সি চুৰ কৰিছিল নে ডকাইত কৰিছিল তাক এনেধৰণে যে প্ৰহাৰ কৰিবলগীয়া হয়। গতিকে আপোনালোকে চাওক। আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া ইয়াৰ ওপৰত এটা নিতান্তমূলক শাস্তি বিহক, এই আমি আশা কৰিছোঁ। আৰু ওচৰ চুবুৰীয়া হিচাপে আৰু অন্যান্য ল'ৰা ছোৱালীও বহুত যায়, তেওঁলোকেও ভৱিষ্যতৰো এই স্কুলখনৰ পঢ়াৰ বিনিময়ত হয়তো অন্ধকাৰ হৈ পৰিব। তেওঁ ঘৰত কি জনোৱা নাছিল তেওঁলোকে যে তেওঁ কি কৰিছিল? নাই কি কৰিছিল জনোৱা হোৱা নাছিলে। আমাক যেতিয়া ল'ৰাটোক পিটনা দি কৰি লৈ পেলাই লৈ আহিছে, তাৰপিছতহে আমি ঘৰত গম পাইছোঁ। স্কুলখন আৰু ঘৰৰ মাজত পিটনা দি আকৌ তেওঁলোকে ঘৰলৈ লৈ আহিছে? হয়, 200 মিটাৰ ডিফাৰেঞ্চ স্কুলখন আৰু ঘৰখনৰ মাজত 200 মিটাৰ। মানে এইটো ক'ব যে তেওঁলোকে প্ৰথমে পিটনা দিলে, তাৰপিছত তেওঁলোকে ঘৰলৈ লৈ আহিছে নিজে? হয়, নিজে লৈ আহিছে। আপোনালোকে স্কুলত জানিব বিচৰা নে কি হৈছিল? নাই, স্কুলত জানিবলৈ গৈছিলে। জানিবলৈ যোৱাৰ পিছত উল্টাই তেখেতলোকেহে মানে
আইনী ব্যৱস্থা কৰিম বুলি পেলাই তেখেতলোকে আমাক ওলটাই ধমক দিছে। কোনে দিছে ধমক? এই ধমকটো তেওঁলোকৰ ষ্টাফৰে 2-এজন কোনোবা ভাগৱতী BSc মাষ্টৰ নেকি তেখেতে ওলটাই বোলে পুলিচক ধৰাই নিম কিবা কৰিম এনেকৈ কিবা কিবি ধমকি দিছে। আমিতো আৰু সেইবিলাক জানিব বিচৰা নাই। দিছোঁ এজাহাৰ দিছোঁ আৰু ঢিং আৰক্ষী বিষয়া মহোদয়ক মই FIR দি থৈ আহিছোঁ আৰু ইয়াৰ ওপৰত তেখেতলোকে কি লিগেল কাৰোবাৰী কৰে ইয়াৰ এটা অত্যন্ত দৃষ্টান্তমূলক শাস্তি বিহিব বুলি আমি আশা ৰাখিছোঁ।